নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো অল সীমান্ত সংঘৰ্ষে ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং 2024 বৰ্ষত যেহেতু আপোনালোকে ইতিমধ্যে অনলাইন এপ্লাই কৰিলে আৰু যোনসকল এতিয়ালৈকে অনলাইন কৰিম বুলি ভাবি আছে তো অতি সোনকালে আপোনালোকে অনলাইনসমূহ কৰি ল'ব পিছত যেহেতু আপোনালোকৰ সাৰ্ভাৰসমূহ ডাউন হৈ যাব তো আমি যেহেতু আপোনালোকক জিএনএম নাৰ্ছিংৰ বাবে আগৰ পৰা পঢ়াই আছো তো আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই বা ইবুক যদি আপোনালোকে এতিয়ালৈকে লোৱা নাই তেন্তে আপোনালোকে কন্টাক্ট কৰিব অথবা হোৱাটছআপ যোগে মেছেজ কৰিব 7086697406 ত আপোনালোকে কন্টাক্ট কৰিলে ইবুকখন কেনেকৈ পাব সকলোবোৰ ডিটেইলছত জনাই দিয়া হ'ব তো আজি সাবজেক্ট লৈ আহিছো জেনাৰেল সায়েন্সৰ এমসিকিউ তো যেহেতু আপোনালোকৰ 10 ষ্টেণ্ডাৰ্ড আছিলে ক্লাস 10 ষ্টেণ্ডাৰ্ড আপোনালোকৰ এমসিকিউ কোৱেশ্চন অহা যেহেতু সিলেবাসত কৈছে হেগতিকে আমি এনসিআরটি বেস কোৱেশ্চন আনসাৰ লৈ আহিছো নিশ্চয়কৈ আপোনালোকে এই সিৰিজটোৰ পৰা লাভান্বিত হ'ব আৰু যদি আপোনালোকে ভিডিঅ'সমূহ চোৱাৰ লগতে ইবুকখনো যদি ফলো কৰে তেন্তে নিশ্চয় সিলেকশন পোৱাটো আপোনালোকৰ অতিকৈ সহজ হ'ব তো ইবুক নললেও হ'ব যদি আপোনালোকে মন দি পঢ়ে ক্লাস 10ৰ কিতাপসমূহ তেন্তে নিশ্চয় আপোনালোকে সাকসেস পাব পাৰি তো যোৱা বছৰ বহুতে ইবুক ফলো কৰি যেহেতু পাইছিলে হেগতিকে আপোনালোকক সাজেষ্ট কৰিম ইবুক ল'বও পাৰে বা নল'ব পাৰে যাৰ ইচ্ছা তেওঁ ল'ব আৰু যাৰ ইচ্ছা নাই তেওঁ নলয় তো এই ধৰণৰ কোৱেশ্চনসমূহ চাব নিশ্চয়কৈ অহা দেখা যাব আৰু ইয়াৰ উপৰি আপোনালোকৰ কোনো কোৱেশ্চন নাযায় তো আমি জেনাৰেল সায়েন্সৰ এই চেপ্টাৰটো 2 নম্বৰ চেপ্টাৰ হয় তো পাৰ্ট 1 পাৰ্ট 2 এই ধৰণে আমি কোৱেশ্চন কিছুমান লৈ আহিম যেহেতু ইয়াতে বহুত কোৱেশ্চন ওলাব হেগতিকে আমি পাৰ্ট 1 টো প্ৰথম লৈ আহিছো কেটামান কোৱেশ্চন হে লৈ আহিছো তো পাৰ্ট 2 ত আমি বেছি সংখ্যক কোৱেশ্চন লৈ আহিম বুলি ভাবিছো তো যদি আপোনালোকে সাপোৰ্ট কৰে তো এই ভিডিওটো যদি আপোনালোকে 200k নহয় 200 লাইকস দিয়ে সকলোৱে তেন্তে নিশ্চয়কৈ পাৰ্ট 2 ত আমি 50 এমসিকিউ টপ এমসিকিউ লৈ আহিম সেকেন্ড চেপ্টাৰৰ জেনাৰেল সায়েন্সৰ যেহেতু এমসিকিউ টপ 50 টা কোৱেশ্চন লৈ আহিম তো তাৰে ভিতৰত কমন পৰিব আপোনালোকৰ 4টা বা 5টা তো আগবাঢ়িছো আজিৰ সিৰিজটোৰ প্ৰথম কোৱেশ্চন তো অল সীমান্ত সংঘৰ্ষ ইউনিভাৰ্চিটি জিএনএম নাৰ্ছিং 2024 বৰ্ষৰ বাবে সাবজেক্ট জেনাৰেল সায়েন্স এমসিকিউ লৈ আহিছো তো ফাৰ্স্ট কোৱেশ্চন দিয়া আছে হুইচ এমং দি ফলোইং ইজ নট এ বেস তো তলৰ কোনটো ভিত্তি নহয় বুলি কৈছে তো অপচন কেইটা চাই লওক NH4OH C2H C2H5OH NaOH আৰু KOH তলৰ কোনটো ভিত্তি নহয় বুলি কৈছে তো শুদ্ধটো জনাব প্ৰথমে কমেন্ট সেকশনত আৰু স্কোৰসমূহ হেখত জনাব মই কোৱাৰ আগতে আপোনালোকে যদি এনসাৰটো কৰিব পাৰে তেন্তে স্কোৰসমূহ হেখত জনাব আৰু কেইটানো পাৰিলে আপোনালোকে লগে লগে কমেন্টত জনাব তো তলৰ কোনটো ভিত্তি নহয় তো কাৰেক্ট আনসাৰ হ'ব আপোনালোকৰ অপচন বি C2H5OH এটো ইথানল হয় ইথানলৰ ফৰ্মুলা এটো হয় ইথানল বুলি আপোনালোকে লিখি লব ইথানলৰ ফৰ্মুলা হয়টো নেক্সট কোৱেশ্চন হুইচ অফ দি ফলোইং স্টেটমেন্টস ইজ ট্ৰু ফৰ এসিডস তো তলৰ কোনটো কথা এসিডৰ বাবে সত্য বুলি কৈছে কোনটো কথা এসিডৰ বাবে সত্য গোটেই অপচন কেইটা আপোনালোকে পঢ়ি লওক তাৰ পিছত মই আপোনালোকৰ এনসাৰটো কমে যেহেতু তো টেঙা কৰি নীলা লিটমাছ ৰঙালৈ সলনি কৰক তিতা আৰু ৰঙা লিটমাছ নীলালৈ সলনি কৰা তিতা আৰু নীলা লিটমাছ ৰঙালৈ সলনি কৰক আৰু টেঙা কৰি ৰঙা লিটমাছ নীলালৈ সলনি কৰক তো কোনটো উক্তি আপোনালোকৰ এসিডৰ বাবে সত্য বুলি কৈছে তো ইয়াৰে শুদ্ধ আনসাৰ হ'ব আপোনালোকৰ অপচন নম্বৰ বি তিতা আৰু ৰঙা লিটমাছ নীলালৈ সলনি কৰা অপচন বি হ'ব শুদ্ধ আনসাৰ নেক্সট কোৱেশ্চন 3 দিছে হুইচ অফ দি ফলোইং সল্টস ডাজ নট কন্টেইন ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন তো তলৰ কোনটো লৱণত স্ফটিকীয়কৰণৰ পানী নাথাকে বুলি কৈছে তো জিপসাম ওয়াশিং সোডা ব্লু ভিট্ৰিয়ল আৰু বেকিং সোডা তলৰ কোনটো লৱণৰ স্ফটিকীয়কৰণৰ পানী নাথাকে তো শুদ্ধটো জনাব তো কাৰেক্ট আনসাৰ হ'ব জিপসামৰ
তো ৱাশ্বিং সোডা আৰু বেকিং সোডা আপোনালোকৰ কেমিকেল নামটো আপোনালোকে বা কেমিকেল ফৰ্মুলাটো আপোনালোকে লিখিব কেমিকেল ফৰ্মুলা কেমিকেল ফৰ্মুলাটো আপোনালোকে কমেন্টত জনাব নেক্সট 4 নম্বৰ চাব সোডিয়াম কাৰ্বনেট ইজ এ বেসিক সল্ট বিকজ ইট ইজ এ সল্ট অফ তো সোডিয়াম কাৰ্বনেট এটা মৌলিক নিমখ কাৰণ ই এটা লৱণ বুলি কৈছে তো সোডিয়াম কাৰ্বনেট এটা মৌলিক নিমখ কাৰণ ই এটা লৱণ বুলি কৈছে কি কাৰণে সোডিয়াম কাৰ্বনেট এটা মৌলিক নিমখ কাৰণটো কি কৈছে ই এটা লৱণ তো দুৰ্বল এসিড আৰু শক্তিশালী ক্ষাৰক উইক এসিড এণ্ড ষ্ট্ৰং বেছ আৰু ষ্ট্ৰং এসিড এণ্ড উইক বেছ শক্তিশালী এসিড আৰু দুৰ্বল ক্ষাৰক উইক এসিড এণ্ড উইক বেছ দুৰ্বল এসিড আৰু দুৰ্বল ক্ষাৰক আৰু ষ্ট্ৰং এসিড এণ্ড ষ্ট্ৰং বেছ শক্তিশালী এসিড আৰু শক্তিশালী ক্ষাৰক তো শুদ্ধটো প্ৰথমে জনাওক 4 নম্বৰটো তো সোডিয়াম কাৰ্বনেট এটা মৌলিক নিমখ কাৰণ ই এটা হৈছে ষ্ট্ৰং এসিড এণ্ড ষ্ট্ৰং বেছ বা শক্তিশালী এসিড আৰু শক্তিশালী ক্ষাৰক হয় অপচন ডি হ'ব শুদ্ধ এনসাৰ নেক্সট which of the following is used for dissolution of gold তো সোণ দ্ৰৱীভূত কৰিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয় বুলি কৈছে তো নাইট্ৰিক এসিড একুৱাৰেজিয়া সালফিউৰিক এসিড এণ্ড হাইড্ৰক্লোৰিক এসিড তো সোণ আপোনালোকে নিশ্চয়কৈ সোণ ক'ত দ্ৰৱীভূত কৰিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয় সুধিছে তো হেতু আপোনালোকে প্ৰথমে শুদ্ধটো জনাওক বা সোণাৰীয়ে সোণ গলাবলৈ বা সোণ গলোৱাৰ পিছত যেতিয়া আপোনালোকে দ্ৰৱীভূত কৰিব সফা কৰিবলৈ ক'ত সফা কৰিবলৈ দবাই বা দ্ৰৱীভূত কৰে হেতু সুধিছে তো কাৰেক্ট আনসাৰ হ'ব একুৱাৰেজিয়া সালফিউৰিক এসিডৰ আপোনালোকৰ ৰাসায়নিক নাম বা কেমিকেল নেম ৰাসায়নিক নাম লিখিব আৰু হাইড্ৰক্লোৰিক এসিডৰ আপোনালোকৰ সংকেত ৰাসায়নিক সংকেত নাম নহয় ৰাসায়নিক সংকেত লিখিব হেকিটা হোমৱৰ্ক দিছো আপোনালোকক কৰি আপোনালোকে কমেন্টত জনাব 6 নম্বৰ দিছে ক্যালসিয়াম ফসফেট ইজ প্ৰেজেন্ট ইন টুথ এনামেল ইটস নেচাৰ ইজ তো দাঁতৰ ইনামেলত ক্যালসিয়াম ফসফেট থাকে ইয়াৰ স্বভাৱ কি হয় বুলি কৈছে তো এম্ফোটেৰিক নিউট্ৰেল বেসিক এণ্ড এসিডিক তো কাৰেক্ট আনসাৰ হ'ব বেসিক অপশন সি ইজ কাৰেক্ট নেক্সট 7 নম্বৰ দিছে an aqueous solution turns red litmus solution blue excess addition of which of the following solution would reverse the change তো জলীয় দ্ৰৱ এটাই ৰঙা লিটমাছ দ্ৰৱণ নীলা হৈ পৰে তলৰ কোনটো সমাধানৰ অতিৰিক্ত যোগ কৰিলে পৰিৱৰ্তনটো উল্টা হ'ব বুলি কৈছে তো এমোনিয়াম হাইড্ৰক্সাইড সলিউশন হাইড্ৰক্লোৰিক এসিড লাইম বেকিং পাউডাৰ তো কোনটো হ'ব শুদ্ধটো জনাব তো জলীয় দ্ৰৱ এটাই ৰঙা লিটমাছ দ্ৰৱণ নীলা হৈ পৰে আৰু তলৰ কোনটো সমাধানৰ অতিৰিক্ত যোগ কৰিলে পৰিৱৰ্তনটো উল্টা হৈ পৰে এতিয়া জলীয় দ্ৰৱ এটাই ৰঙা লিটমাছ দ্ৰৱণ কৰিলে নীলা হৈ পৰে কৈছে কিন্তু নীলা দ্ৰৱ এটাক যদি লিটমাছত পৰিৱৰ্তন কৰিবলৈ কি কৰিব লাগিব ৰঙা হ'বগৈ লাগিব তো হেতু কি হ'ব এমোনিয়াম হাইড্ৰক্সাইড সলিউশনটো এড কৰিলে আপোনালোকে যৌগটো বা যোগ কৰিলে পৰিৱৰ্তন হোৱা দেখা যাব অপশন এ ইজ কাৰেক্ট তো আমি যেহেতু নেক্সট পাৰ্টত আপোনালোকক পাৰ্ট 2 লৈ আহিম তো তাৰ পৰা আমি 8 নম্বৰটো পৰা ষ্টাৰ্ট কৰিম যেহেতু তো আজিৰ সিৰিজটোত আমি কেৱল মাত্ৰ 7টা কোৱেশ্চন ডিসকাস কৰিলো কেটানো আপোনালোকে নিজে কৰিব পাৰিলে কমেন্টত প্ৰথমে জনাব আৰু সিৰিজসমূহ চাই কেনে পাইছে আপোনালোকে জনাবলৈ নাপাহৰিবচোন আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব যাতে তেওঁলোকো যে ফ্ৰী অফ কষ্টত আপোনালোকৰ ইউটিউবতে এজন ছাৰে পঢ়াই আছে যোনটো চেনেলৰ নাম হৈছে লাৰ্ণ উইথ কালামজি কেনিছ তো সকলোৱে জানক যে ফ্ৰী অফ কষ্টত আপোনালোকৰ জিএনএম নাৰ্ছিঙৰ লগতে বি ফাৰ্ম ডি ফাৰ্ম বিএসসি নাৰ্ছিং সকলোবোৰ প্ৰিপাৰেচন কৰাই আছে কালামজি কেনিছ ছাৰে তো আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰি ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম